কৃষকৰ কাৰণে ঋণ মাফ কৰি দিম। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ LPৰ পৰা হায়াৰ এডুকেশ্যনলৈকে ফ্ৰী কৰি দিম। বিজুলী বাতি 50% কৰি দিম। ৰন্ধন গেছ আপোনাৰ ৱাইফাই কালেকশ্যন থাকিব। HD ৰাস্তা থাকিব। HD কোম্পানীৰ লগত আমাৰ চুক্তি হৈ যাব। HD যেনেহেন চাপা ৰাস্তাও সেনেহেন চাপা। 24 ঘণ্টা বিজুলী বাতি আপুনি পাই যাব। ৱাইফাই যিবিলাক আপোনাৰ মাথাবাৰী, আজিকালি মাথাবাৰী ভঙাৰ আগতে ৱাইফাইত ছিংগল আহি যাব যে সেইটো মাথাবাৰী ঢাপ ভাঙাৰ এটা চান্স হৈছে। সেইটো হ'ল আমাৰ ৱাইফাই কালেকশ্যন। ব্ৰহ্মপুত্ৰৰ দুটা পাৰেদি আমি ৱাইফাই হাইৱে বনাই দিম, মথাবাৰী বনাই দিম। আৰু আপোনাৰ যিবিলাক নিবনুৱাই বাঁহৰ তলত বহি সময় পাছ কৰে তেওঁলোকৰ কাৰণে আমি ই ৰিক্সাৰ ব্যৱস্থা কৰিম। আৰু মহিলাসকলৰ কাৰণে আপোনাৰ ফ্ৰী অহা যোৱাৰ কাৰণে সুবিধা কৰি দিম। আৰু বেকাৰ সমস্যা এটাও নাথাকে। সকলো ঘৰত ওৱান ফেমিলি ওৱান ছাৰ্ভিচৰ আণ্ডাৰত পেলাই দিম। আৰু যিবিলাক পুৰণা পেঞ্চন নীতি সেইটো আমি বাহাল ৰাখি দিম। আপুনি যেহেতু ৱাইফাই মথাউৰিৰ কথা কৈছে, আমাৰ এটা জ্বলন্ত সমস্যা বানপানীৰ সমস্যা দূৰ হ'ব নেকি? বানপানী এনেকুৱা এটা মিচিং আনি দিম ৱাইফাই, আপোনাৰ বানপানী যিটো মথাউৰি আমি বনাই দিম ৱাইফাইৰ আণ্ডাৰত, বানপানী অহাৰ আগতে আমাৰ ৱাইফাইৰ মিচিঙে ক্লিন কৰি থাকিব। এনেহেন চিষ্টেম টেকন'লজি আমি ফিডিং কৰি আছোঁ। একদম আমি ঘৰৰ পৰাই মিচিঙে দি যেনেহেন টাৱাৰৰ নেটৱৰ্ক কাটি যোৱাৰ লগে লগে খবৰ পায় কোম্পানীয়ে, আমাৰ ৱাইফাই এনেকুৱা এটা টেকন'লজি ইউজ কৰিম। আমাৰ ছাৰে কোৱা মতে ছাৰৰ লগত যিটো চৰকাৰে ছাৰক বস্তুখিনি মানি ল'ব সেইটো চৰকাৰকে আমাৰ ছাৰে সমৰ্থন দিব। আৰু দুৰ্নীতি চৰকাৰ এতিয়া ভগৱানৰ ওপৰত নিৰ্ভৰ, ৰাইজৰ ওপৰত নিৰ্ভৰ। আৰু দুৰ্নীতি কতো নাথাকে। দুৰ্নীতি একদম চাপা। 24 ঘণ্টা আপনি ফ্ৰী ঘূৰবা পারব, কোনো দুর্নীতি নাথাকে। মামাৰ দিনত যদি কোনোবাই দুৰ্নীতি কৰিম বুলি ভাবিছে সব সুইচাইড কৰি আত্মহত্যা কৰি মৰি আছে। দুৰ্নীতি শুনাৰ লগে লগে সি আপোনাৰ হাফিল হৈ মৰি যায়। মানুহৰ ঘৰত জুই লগাৰ লগে লগে যিবিলাক আপোনাৰ ৰাস্তা ঘাটৰ কণ্ডিশ্যন থাকিব, যেতিয়া আমাৰ ৱাইফাই কালেকশ্যন হৈ যাব লগে লগে আমাক ছিংগল আহি যাব। আমি ND অফিচৰ লগত যোগাযোগ কৰি সেইবিলাক মিচিং সুবিধা কৰি দিম। লগে লগে প্লেন তাতে যায় পানী নমাই দি আহিব। আপোনালোকে যেহেতু মুখ্যমন্ত্ৰীৰ উপসংখ্যাত পঞ্চম, বিজেপিৰ পৰা টিকট খুজিছিল নেকি আপোনালোকে? নাই, বিজেপি বুলি কোনো কথা নহয়। এতিয়া আমাৰ নিৰ্বাচন আচলতে খেলাৰ ইচ্ছা নাছিল আমাৰ ছাৰৰ, কিন্তু ছাৰক ৰাইজে ব্যাপক উৎসাহ দিছে যে তুমি বিপুল ভোটত জয়যুক্ত হ'বা, তুমি যিবিলাক প্ৰতিশ্ৰুতি দিছা এইবিলাকৰ কাৰণে আমাৰ ছাৰে ভোট পাব। আমি পাৰ্টি লৈ ভোট নেখেলোঁ। নিৰ্বাচনী প্ৰতিশ্ৰুতি মানে ৰাইজক আমি বহুত আপোনাৰ প্ৰত্যেক ঘৰে ঘৰে ৱাইফাই ৰন্ধন গেছৰ ব্যৱস্থা কৰিম। 50% বিজুলী বাতি আমি ফ্ৰী প্ৰদান কৰিম বৰপেটাবাসী ৰাইজক। আপোনাৰ নদী গৰাখহনীয়া দুয়োপাৰে আপোনাৰ ৱাইফাই মথাউৰি দিয়া হ'ব। আৰু HD ৰাস্তাৰ আৰম্ভ কৰা হ'ব। বৰপেটা লোকসভাৰ অন্তৰ্গত প্ৰত্যেকখন গাঁৱে ভূঞে সকলো ঠাইতে HD ৰাস্তা বনোৱা হ'ব। আৰু কৃষকসকলৰ ঋণ মাফ কৰি দিয়া হ'ব। নিবনুৱা যুৱকসকলক এটাকৈ ৰিক্সা প্ৰদান কৰা হ'ব। মই 10 লাখ প্লাছ পাম বুলি আশা আছে বৰপেটাবাসী ৰাইজৰ ওচৰত। 10 লাখ ভোট পাব। কিমান পোল হ'ব ভোট মানে ধৰক আপোনাৰ 80+ হ'ব %। 80% পোল হ'ব। তাৰে আপুনি 10 লাখ পাব। বাকীবিলাকে কি পাব? বাকীবিলাকে পাব ক'ত, সেইবিলাক কথাই নাহে আমাৰ লগত। কিন্তু অলপ সিহঁতে মানে আজি বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত সমূহ ৰাইজে বিগত দিনত বহুত ডাঙৰ ডাঙৰ প্ৰাৰ্থীক ভোট দিছে। এইবাৰ সাধাৰণ এজন ৰাইজক ভোট দিব বুলি প্ৰত্যেকজন সাধাৰণ কৃষক, নিবনুৱা, খাটি খোৱা ৰাইজসকলে মোক প্ৰতিশ্ৰুতি দিছে এইবাৰ বিপুল ভোটত মোক দিল্লীত পঠাব। বহুত সঁহাৰি পাইছোঁ ৰাইজৰ এইবাৰ। ৰাইজে এইবাৰ কৈছে ভোট আপোনাকে দিম। বিগত সময়ত বহুত ডাঙৰ ডাঙৰ প্ৰাৰ্থীক ভোট দিলে। ইছমাইল হোসেন ডাঙৰীয়াক দিলে, সিৰাজউদ্দিন আজমলক দিলে, আব্দুল খালেক ডাঙৰীয়াক দিলে, গোলাম ওছমানী ডাঙৰীয়াক দিলে। গতিকে এইবাৰ কৈছে সাধাৰণ এজন কৃষকৰ সন্তান, গতিকে প্ৰত্যেকজন কৃষকে, প্ৰত্যেকজন দুখীয়া ৰাইজে, প্ৰত্যেকজন নিবনুৱাসকলে, প্ৰত্যেকজন আমাৰ যুৱক বন্ধুসকলে, বাইদেউসকলে নিজৰ ঘৰৰ এজন সদস্য হিচাপে মোক ভোটদান কৰিব বুলি সেইসকলে মোক আশ্বাস প্ৰদান কৰিছে। আপুনি মনোনয়ন দাখিল কৰাৰ পৰা নিৰ্বাচনী প্ৰচাৰ সভা চলাইছে, ফাণ্ডিং ক'ৰ পৰা আহিছে? আপুনি টকা পইচাৰ উৎস ক'ৰ পৰা? আপোনাৰ উৎসবিলাক সকলো আমাৰ সাধাৰণ খাটি খোৱা ৰাইজে দিছে। মোৰ পইচাৰ মানে এতিয়া বহুত সিসকলে পইচা দি ইমান পইচা দিছে যাতে
পইচা এতিয়া মানে অভাৱ নাই আৰু আপুনি বস্তাই বস্তাই দাখিল পইচা হৈ কৰিছিল, গৈছে। কেইহাজাৰ মানুহ লোক সমবেত হৈছিল? তেতিয়া মিনিমাম 50,000 মানুহৰ সমাগম হৈছিল বৰপেটাত। যিবিলাক আপুনি প্ৰতিশ্ৰুতি লৈ ইতিমধ্যে ৰাইজৰ ওচৰলৈ গৈছে, অ। যে HD ৰাস্তা কেনেকুৱা, এই HD ৰাস্তাৰ পৰিকল্পনাটো কেনেকুৱা? HD ৰাস্তাৰ পৰিকল্পনাটো একেবাৰে ক্লিন হৈ যাব, একেবাৰে বহুত ধুনীয়া হ'ব। তেনেকুৱা ৰাস্তা ভাৰতবৰ্ষত কোনো এখন লোকসভাৰ নাই। যেনেকুৱা HD কেমেৰাৰে ফটো অঁ যেনেকৈ HD মোবাইল HD কেমেৰা পূৰা একেবাৰে হৈ যায়, ক্লিন হয়, পূৰা চাফা হয়, ধুনীয়া হয়, তেনেকুৱা একদম ৰাস্তাটো তেনেকুৱা জিকমিক কৰিব। আৰু যি ৱাইফাইৰ জৰিয়তে ৰন্ধন গেছৰ সংযোগ দিম বুলি কৈছে, অঁ কেনেকুৱা? এইটো ডিজিটেল হৈ যাব, একেবাৰে ডিজিটেল ইণ্ডিয়া হৈ আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছে, মই নৰেন্দ্ৰ মোদীতকৈ আৰু ডিজিটেল মই সেইবিলাক প্লেনিং কৰি আছোঁ। মানে গেছ শেষ হ'লে ৰান্ধিব পাৰিব নেকি ৰান্ধনি? নহয়, সেইটো নহয়, আপোনাৰ ঘৰৰ পৰা এনেকুৱা এটা ৱাইফাই কানেকশ্যন কৰি দিম, আপোনাৰ চিলিণ্ডাৰৰ কাৰণে দোকানত যাব নালাগে। ডাইৰেক্ট হোম ডেলিভাৰী হ'ব। হোম ডেলিভাৰী হ'ব, আৰু আপোনাৰ চিলিণ্ডাৰটো যেতিয়া শেষ হোৱা অৱস্থা হ'ব, তেতিয়া মোবাইলত যেনেকৈ আপোনাৰ বেটাৰী শেষ হোৱাৰ পিছত আপোনাৰ ল'ড দেখাই থাকে, আগত ৱালিং দি থাকে, তেনেকুৱা গেছতো তেনেকৈ ৱালিং দি মানে থাকিব। আপোনাৰ চিলিণ্ডাৰত গেছত কেতিয়াবা দুৰ্ঘটনা হয়, আপোনাৰ ৱাইফাই যেনে হাৱা কেনেকৈ গেছটো আহিব যেতিয়া দুৰ্ঘটনা নহয়? নাই, সেইটো আমি ব্যৱস্থা কৰিম। সেইটো যদি আপোনাৰ যাতে মানুহৰ জুইত কেতিয়াবা আপোনাৰ গেছ ব্লাষ্ট হৈ কেতিয়াবা ধৰক মানুহৰ ক্ষয়ক্ষতি হয়, বহুত বিল্ডিং চিল্ডিঙত বহুত ঘৰ বাৰী মানুহৰ নিশেষ হৈ যায়, গতিকে আমি সেইটো ব্যৱস্থা কৰি দিম।